হয়, ইয়াৰ পিছতেই আমি যোৱা 2 বছৰৰ কোভিডৰ কাৰণে আমাৰ যথেষ্টখিনি কাম কাজ স্থগিত হৈ গ'ল। তাৰপিছতে আমি এতিয়া আকৌ নতুনকৈ সকলোবিলাক অসমৰ যিমানবিলাক প্ৰাক্তন আলফা সদস্য আছে তেওঁলোকক ঐক্যবদ্ধ কৰি অহা 8, 9 আৰু 10 তাৰিখে শোণিতপুৰ জিলাৰ তেজপুৰৰ বান থিয়েটাৰ ৰংগমঞ্চত আমি এখন অধিৱেশন আয়োজন কৰিছোঁ আৰু অধিৱেশনত আমি অসমৰ চুকে কোণে যিমানবিলাক প্ৰাক্তন আলফা সদস্য সিঁচৰিত হৈ আছে তেওঁলোকক লৈ পেলাই এখন অধিৱেশন কৰি আমি এটা কথা আমি অসমত জনগণৰ মাজত বা অসমবাসীৰ ওচৰত আমি প্ৰমাণ কৰিব বিচাৰোঁ যে আলফাও এটা এতিয়াও শক্তি হৈ আছে, তেওঁলোকৰ অস্তিত্ব এতিয়াও শেষ হৈ যোৱা নাই। তেওঁলোকে অসমৰ জাতীয় জীৱনত অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰি যাব ঐক্যবদ্ধ হৈ, আৰু আমি সেইকাৰণেই গোটেই প্ৰাক্তন আলফা যিসকল সদস্য আছে তেওঁলোকক ঐক্যবদ্ধ কৰাৰ কাৰণে আমি প্ৰয়াস চলাইছোঁ। আজিও বৰপেটা জিলাত নতুন সমিতি গঠন কৰি আগন্তুক দিনত নহয়, এতিয়া কথাটো হ'ল কি প্ৰাক্তন আলফাসকল আলোচনাৰ প্ৰক্ৰিয়াৰ লগত জড়িত নহয়। আমি প্ৰাক্তন আলফাসকলৰ যাতে আত্মসন্মান আৰু আত্মমৰ্যাদা ঘূৰাই পায়, সমাজত যাতে এটা বুকু ডাঠ কৰি থিয় হৈ থাকিব পাৰে, যে তেওঁলোকক প্ৰত্যেকে এজন প্ৰকৃত যোদ্ধা সংগ্ৰামী বিপ্লৱী হিচাপে যাতে স্বীকৃতি দিয়ে, তাৰ কাৰণে আমাৰ এই প্ৰয়াস। আৰু এতিয়া কথাটো হ'ল কি আমাৰ যিটো আলোচনা প্ৰক্ৰিয়া আছে, আলোচনা প্ৰক্ৰিয়াৰ লগত প্ৰাক্তন আলফা ঐক্যমঞ্চ জড়িত নহয়, কিন্তু আলোচনা প্ৰক্ৰিয়াত আলফা সংযুক্ত মুক্তি বাহিনী অসমৰ তৰফৰ পৰা কৰি থকা হৈছে। গতিকে আলোচনা প্ৰক্ৰিয়াটো একেবাৰে অন্তিম পৰ্যায়ত স্থগিত হৈ আছে। ভাৰত চৰকাৰে এটা আশা কৰিছে যে আলফা স্বাধীনৰ সদস্যসকলো যদি আহে বা তেওঁলোকৰ নেতৃবৃন্দও যদি আহে, তেতিয়াহ'লে তেওঁলোকে দুয়োটা সংগঠনৰ আলফা সংযুক্ত মুক্তি বাহিনী অসম আৰু সংযুক্ত মুক্তি বাহিনী স্বাধীন এই দুয়োটা সংগঠনকে লগত লৈ এখন চুক্তি কৰাৰ তেওঁলোকে চিন্তা কৰিছে, আৰু সেইটো কাৰণেই আমাৰ লগত আলোচনা প্ৰক্ৰিয়াটো হৈ আছে। না, গামোচা লৈ পেলাই বিতৰ্ক কৰাটো কেতিয়াও উচিত নহয়। এতিয়া এটা কথা হ'ল কি অসমৰ বিশেষকৈ অসমীয়া কোন ইয়াৰ সংজ্ঞাটো নিৰ্ধাৰণ নকৰাত, অসমৰ খিলঞ্জীয়া কোন ইয়াৰ সংজ্ঞা নিৰ্ধাৰণ নকৰাত, গতিকে আজি আমাৰ সকলোবিলাক আমাৰ ভাষা সংস্কৃতি লৈ পেলাইও এচামে বিতৰ্কিত কৰিবলৈ গৈ আছে, সুবিধা ল'বলৈ গৈ আছে। আৰু এইটো ক্ষেত্ৰত বিশেষকৈ অসমৰ ৰাইজ ঐক্যবদ্ধ হোৱা উচিত। চৰকাৰে এই ক্ষেত্ৰত বিশেষকৈ প্ৰথমে নিৰ্ধাৰণ কৰা উচিত অসমীয়া কোন, তাৰপিছতে অসমত খিলঞ্জীয়া কোন, এই বিষয় দুটা নিৰ্ধাৰণ কৰা চৰকাৰে উদ্যোগ লোৱা উচিত। আৰু তেওঁলোকে এই দুটা নিৰ্ধাৰণ নকৰাকৈ কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে। আৰু এই ক্ষেত্ৰত যিহেতু সংগঠনবিলাকে নিজে এই সংজ্ঞাবিলাক নিৰ্ধাৰণ কৰিব নোৱাৰে, চৰকাৰে সকলোবিলাক সংগঠনৰ লগত আলোচনা কৰি, জাতীয় সংগঠনৰ লগত আলোচনা কৰি তেওঁলোকে ঐক্যমতৰ ভিত্তিত বিশেষকৈ অসমীয়া কোন আৰু খিলঞ্জীয়া কোন তাৰ সংজ্ঞা দুটা নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰিব বুলি আমি চৰকাৰলৈ আহ্বান জনাইছোঁ।